ইয়াত উপস্থিত আমাৰ দলৰ উপসভাপতিসকল, আমাৰ দলৰে ষ্টেৰিং কমিটিৰ চেয়াৰমেন প্ৰাক্তন MLA নাথুৰাম বড়ো ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ কেন্দ্ৰীয় জিলা ব্লক প্ৰাইমাৰীৰ কৰ্মকৰ্তাসকল, লগতে মোৰ শ্ৰদ্ধা ৰাইজ, এই সময়ত উপস্থিত হ'ব পৰা সকলো ব্যক্তিলৈ মই নমস্কাৰ জনাইছোঁ। আজি এটা পবিত্ৰ দিন। আজিৰ দিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হৈছে। আজিৰ দিনতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা এজন শিক্ষাবিদ, এজন ইণ্টেলেকচুৱেল, এজন পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণ জন্ম হৈছিলে। আৰু এই দিনটো আমি সকলো শিক্ষকসকলৰ কাৰণে এই দিনটো আমি স্মৰণ কৰিছোঁ। আমি চবে জানো যে আজি যদি আমি এনেকুৱা এটা ভাল সভ্যতা পাবলৈ সক্ষম হৈছোঁ, এইটো আমাৰ শিক্ষকসকলৰ কাৰণে। আমাৰ LP স্কুলৰ শিক্ষকজন, হাই স্কুলৰ শিক্ষক, হায়াৰ ছেকেণ্ডাৰী কলেজ ইউনিভাৰ্চিটিৰ শিক্ষক, সকলো শিক্ষকৰ যিসকলে আন্তৰিকতাৰে মানৱ সম্পদ গঢ়াৰ কাৰণে কাম কৰি আছে, নিজৰ সৰ্বোচ্চ দি পেলাই এজন ল'ৰা বা ছোৱালীক গুণ জ্ঞান দি পেলাই, শিক্ষা দীক্ষা দি পেলাই মানুহ হিচাপে জীয়াই থকাৰ কাৰণে যি কাম তেখেতসকলে কৰিছে, ইয়াৰ কাৰণে মই তেখেতসকলৰ প্ৰতি এই সময়ত মই নমস্কাৰ আৰু মোৰ শ্ৰদ্ধা জনাইছোঁ। মই আপোনালোকক চবকে অনুৰোধ কৰিছোঁ যে শিক্ষাটো আমি সকলোৱে সদায় গুৰুত্ব দিব লাগে। এখন সমাজ যদি আগুৱাই যাব লাগে, ইয়াত আমাক যি প্ৰয়োজন আমি অনুভৱ কৰোঁ, এই প্ৰয়োজনবিলাকৰ ভিতৰত সবচে বেছি প্ৰয়োজন বিষয়টোৱে হৈছে শিক্ষা। এজন শিক্ষা নোহোৱা মানুহজন দিনতো অন্ধৰ নিচিনা হয়। তো সেইকাৰণে আজি শিক্ষা দীক্ষা ল'লে মানুহে যিমান বেয়া পৰিস্থিতিতে হওক, যিমান বেয়া পৰিৱেশে হওক, যিমান দুৰ্যোগে নহওক নিজৰ জীৱনত, সি এই দুৰ্যোগটো পাৰ কৰি পেলাই এটা সুন্দৰ জীৱন পাবলৈ সক্ষম হয়। তো সেইকাৰণে শিক্ষাগুৰুসকলক আমি সদায় সন্মান জনাব লাগিব। যেনেকৈ আমাৰ নিজৰ পিতৃ মাতৃক সন্মান জনাব লাগে, ঠিক তেনেধৰণৰ আমাৰ শিক্ষাগুৰুসকলক সদায় সন্মান জনাব লাগে। মই সেইটো সকলোকে অনুৰোধ কৰিছোঁ। আৰু আজি UPPL দলৰ পৰা এই শিক্ষক দিৱসৰ দিনত আমি সকলো শিক্ষকলৈ নমস্কাৰ জনাইছোঁ। আৰু স্পেচিয়েলি আমাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক আমি নমস্কাৰ জনাইছোঁ। কাৰণ আমাৰ গভৰ্ণমেণ্ট স্কুলৰ শিক্ষকসকলে কষ্ট কৰাৰ বিনিময়ত কিবা নহয় কিবা নিজৰ জীৱিকাৰ কাৰণে, ঘৰখন চলোৱাৰ কাৰণে চৰকাৰী তেখেতসকলে সহায় পাই আছে। কিন্তু আমাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে মানে অনা বেতনে, কোনো এটা বেতন নোহোৱাকৈ কোনোবা 10 বছৰ, 20 বছৰ, 25 বছৰ কাম কৰি আছে। আৰু তেখেতসকলৰ মানৱ সম্পদ উন্নয়নৰ কাৰণে কাম কৰি আছে। তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। এই সময়ত যিসকল শিক্ষকে চাকৰি ৰেগুলাৰ নোহোৱাকৈ ভেঞ্চাৰ স্কুলত কাম কৰি কোনোবা মানে অকাল মৃত্যু হ'ল, মানে জীৱন ত্যাগ কৰিলে, আৰু কিছুমানে আজি ৰিটায়াৰ্ড হৈ পেলাই বহুত বেয়া অৱস্থাত, আৰ্থিক জৰুলাত মানে বহুত কষ্ট পালে, সেই সকলোলৈকেও মই মোৰ মৰম আৰু মোৰ সন্মান জনাইছোঁ। ৰাইজ, আজি আমাৰ বিশেষকৈ ইয়াত এটা ৰাজনৈতিক সভা, আৰু ৰাজনৈতিক সভা হিচাপে আমি ৰাজনৈতিক কথা কিছুমান পাতিবলৈ আহিছোঁ। আজি যিমান সংখ্যক
আপোনালোকে এই হৰিচিংগা সমষ্টিত আজি প্ৰত্যেকটো প্ৰাইমাৰীৰ পৰা পুৰুষ মহিলা সবে ওলাই আহিছে। এইটো আমাৰ দলৰ কৰ্মকৰ্তাসকলক দলৰ নেতৃত্বক উৎসাহিত কৰিছে কি আমাৰ দলে সঁচাকৈ এইবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। তো সেইকাৰণে আপোনালোকে আজি দলে বলে আহি হিলদল ভাঙি আহি যেনেকৈ যোগদান কৰিলে, যেনেকৈ অংশগ্ৰহণ কৰিলে, ইয়াৰ কাৰণে মই দলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি একত্ৰিত হৈছোঁ এটা মহান উদ্দেশ্য লৈ। আমাৰ উদ্দেশ্য হৈছে আমাৰ BTC অঞ্চলত, এই BTR অঞ্চলত বসবাস কৰা 35 লাখ জনসাধাৰণক ন্যায় লাগে, নিৰাপত্তা লাগে, শান্তি লাগে আৰু উন্নয়ন লাগে। এই 35 লাখ জনসাধাৰণক নিৰাপত্তা লাগে, ন্যায় লাগে, শান্তি লাগে আৰু উন্নয়ন লাগে। এই চাৰিটা যিটো বিষয়বস্তু, এই চাৰিটা বিষয়বস্তুৰ ওপৰত আমাৰ UPPL দলে আমি অধিক গুৰুত্ব দি পেলাই আজি কাম কৰিবলৈ এটা লক্ষ্য আৰু উদ্দেশ্য আগত লৈ আমি ৰাজনৈতিক পথাৰখনত নামি পৰিছোঁ। ভাৰতবৰ্ষ স্বাধীনতা হোৱা ৭৪ বছৰ হ'ল। এই স্বাধীনতাৰ ৭৪ বছৰত ভাৰতৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে বহুত আমাৰ নেতৃত্ব আহিল গ'ল। অসমত স্বাধীনতাৰ সেই সময়ত গোপীনাথ বৰদলৈৰ পৰা বৰ্তমান সৰ্বানন্দ সোণোৱাললৈকে বহুত আমাৰ মুখ্যমন্ত্ৰী আহিল গ'ল। এইখিনি সময়ত অসমৰ ভাৰতৰ বহুত অঞ্চল উন্নত হ'ল, ৰেল ৰোডবিলাক সলনি হ'ল, বহুতে স্কুল পালে, কলেজ পালে, ইউনিভাৰ্চিটি পালে, বহুতে ৰাস্তা পালে, দলং পালে, চাকৰি পালে, কিন্তু বহুতে একো নাপালে। আজি আমি কাম কৰিব ওলাইছোঁ, আমি ৰাজনীতি কৰিবলৈ ওলাইছোঁ। যিসকলে স্বাধীনতাৰ ৭৪ বছৰ আজিলৈকে ভাৰতৰ নাগৰিক হয়, অসমৰ ভূমিপুত্ৰ হয়, এই BTC অঞ্চলৰ ভূমিপুত্ৰ হয়, একো পাবলৈ সক্ষম নহ'ল, সেইসকলৰ স্বাৰ্থত আমি ৰাজনীতি কৰিবলৈ ওলাইছোঁ। যিসকলে পাইছে তেখেতসকলক নালাগে, যিসকলে পোৱা নাই তেখেতসকলৰ কাৰণে আমি চিন্তা কৰিব লাগিব। আমি কোৱা নাই যে চৰকাৰৰ নীতিবিলাক ভুল, আমি কোৱা নাই যে চৰকাৰে কাম কৰা নাই। ভাৰত চৰকাৰে সেই স্বাধীনতাৰ সময়ত প্ৰথম যেতিয়া আমাৰ ইণ্ডিয়াৰ বাজেট বনাইছিলে 2000 কোটি টকা আছিল। সেই সময়ত ভাৰতৰ জনসংখ্যা 40 কোটি আছিল আৰু আজি ভাৰতৰ যিটো বাজেট বনায় সেইটো মানে 6 লাখ 5 লাখ 6 লাখ কোটি টকা আৰু জনসংখ্যা হৈছে মানে 130 কোটি জনসংখ্যা আমাৰ এতিয়া হৈছে। অসমৰ জনসংখ্যা বাঢ়ি গৈছে, বাজেট বাঢ়ি গৈছে, আঁচনিবিলাক নতুন নতুন মানে আঁচনি তৈয়াৰ কৰিছে, কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে অসমত যি আঁচনিয়ে নবনা কিয়, দিল্লীত যি আঁচনি নবনা কিয়, এই আঁচনিবিলাকৰ মাত্ৰ 20-25% আমাৰ অঞ্চলত ৰূপায়ণ হয়, 80% ৰূপায়ণ নহয়। আৰু এই স্বাধীনতাৰ ৭৪ বছৰ আগত বা ৭৪ বছৰৰ এই সময়ছোৱাত যদি ভাৰতে যিবিলাক আঁচনি তৈয়াৰ কৰিলে খেতিয়কৰ কাৰণে, সেই খেতিয়কৰ আঁচনি যদি বাস্তৱত ৰূপায়ণ হ'লহেঁতেন আজি আমাৰ খেতিয়কবিলাকক পাঞ্জাৱ হাৰিয়ানাৰ নিচিনা মাৰ্চিডিজ গাড়ী লৈ ঘূৰিব পৰা হ'লহেঁতেন, আমাৰ খেতিয়কবিলাকক ডাঙৰ ডাঙৰ গাড়ী চলাব, বিল্ডিং বনাব পাৰিলেহেঁতেন। কিন্তু কোনো ভাৰতবৰ্ষৰ অসম চৰকাৰে বনোৱা আঁচনি আমাৰ অঞ্চলত সঠিকভাৱে ৰূপায়ণ নহ'ল। এইকাৰণে আজি আমাৰ খেতিয়কে গাড়ী কিনাটো বাদ দে, দিন নিজৰ মাটি এবিঘাকে বিক্ৰী কৰিবলৈ ওলাইছে, নিজৰ ছোৱালী বিয়া দিয়াৰ নামত, নিজৰ ল'ৰা পঢ়াৰ নামত। এইটো কিয় হ'বলৈ পালে? স্বাধীনতাৰ সেই সময়ৰ পৰা ভাৰতবৰ্ষত বহুত ভাল ভাল শিক্ষা নীতি তৈয়াৰ কৰিলে, কিন্তু সেই শিক্ষা নীতিবিলাক আমাৰ ইয়াত আহি নাপালে, যাৰ কাৰণে আজি আমাৰ অঞ্চলত বা ডক্টৰ নাই, ইঞ্জিনিয়াৰ নাই, IAS অফিচাৰ নাই। কিয় আমাৰ অঞ্চলত বা ডক্টৰ নাই, ইঞ্জিনিয়াৰ নাই, IAS অফিচাৰ কিয় নাই? মানৱ সম্পদ উন্নয়ন আমাৰ অঞ্চলত কিয় হোৱা নাই? কাৰণ যি শিক্ষা নীতি অসমত তৈয়াৰ হৈছে, যি শিক্ষা নীতি ভাৰতবৰ্ষত দিল্লীত তৈয়াৰ হৈছে, সেই শিক্ষা নীতিৰ আধাৰত আমাৰ অঞ্চলৰ LP স্কুল, ME স্কুল, হাই স্কুল, কলেজ এই সুবিধাখিনি পাবলৈ সক্ষম হোৱা নাই। এইকাৰণে আজি আমাৰ শিক্ষাৰ অৱস্থা পায়ক লগা হৈ আছে। আমাৰ যুৱ যুৱতীসকল যিসকলে আজি হায়াৰ ছেকেণ্ডাৰী BA MA পাছ কৰি সংস্থাপন পাবলৈ সক্ষম হোৱা নাই,
তেখেতসকলৰ কাৰণে প্ৰত্যেকটো গভৰ্ণমেণ্টে নতুন নতুন আঁচনি তৈয়াৰ কৰিছে। কোনোবা কৌশল যোজনা, কেতিয়াবা মুদ্ৰা লোন, কেতিয়াবা বেলেগ বেলেগ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু সেই যিবিলাক আঁচনি ইয়াত আমাৰ অঞ্চলত আহি পোৱা নাই। ইয়াৰ কাৰণে আজি আমাৰ নিবনুৱা হাজাৰ হাজাৰ। সিদিনা লকডাউন আৰম্ভ হ'ল, তেতিয়াহে গম পালোঁ আমি লাখ লাখ আমাৰ অঞ্চলৰ পৰা হাজাৰ হাজাৰ ল'ৰা ছোৱালী গুজৰাট, হাৰিয়ানা, গোৱাত যাই কাম কৰি আছে। কোনোবা ল'ৰা এজনে গোৱাত যাই পইচা কামাই আছে, মই ভালে পাইছোঁ। কোনোবা ছোৱালী এজনে বম্বেত যাই কাম কৰি পইচা কামাই আছে, মই ভালে পাইছোঁ। কিন্তু সেই কেইজন ব্যক্তি কি কৰিব, যিজনে নিজৰ 3জন ল'ৰা ছোৱালী মাকৰ হাতত গতাই দিয়ে, দেউতাকজনে হাজিৰা কৰিবলৈ গৈছে আৰু দেউতাকজনে পইচা দিব পৰা নাই, ইফালে মাকজনীয়ে প্লাষ্টিক বান্ধা ঘৰৰ ভিতৰত থাকি 3জন ল'ৰা ছোৱালীক ভালকে খুৱাব পৰা নাই। সেইখিনি মানুহক আমি কি কৰিম? ইয়াৰ কাৰণে চিন্তা কৰিছেনে নাই? আমাক পৰিৱৰ্তন লাগে। পৰিৱৰ্তন লাগেনে আপোনালোকক? চবকে পৰিৱৰ্তন লাগে। ৰাস্তাত থিয় দিয়াবিলাকক পৰিৱৰ্তন নালাগে। ওখ জেগাত আছে নহয়, ঠিক আছে, পৰিৱৰ্তন চবকে লাগে। তো সেইকাৰণে আজি আমি UPPL দল হিচাপে বহুতে বহুত কথা ক'ব, কিন্তু আমি নিজৰ আঁচনি, নিজৰ নীতি, নিজৰ উদ্দেশ্য লক্ষ্য ঠিক কৰিহে আজি ৰাজনীতিক পথাৰখনত আহিছোঁ। আমি তন্নকে চাইছোঁ এই 50 বছৰত কি আঁচনি ভালকে ৰূপায়ণ হৈছে আৰু কি আঁচনি ভালকে ৰূপায়ণ হোৱা নাই। আজি ৰাজনীতিৰ কথা ক'বলৈ আৰম্ভ কৰাৰ লগে লগে আমাৰ দেশৰ নীতি নিৰ্ধাৰণ কৰা, পলিচিবিলাক বনোৱা, আঁচনিবিলাক বনোৱা যিবিলাক এজেঞ্চি আছে, যিবিলাক পলিচি মেকাৰ আছে, সেই মানুহবিলাকৰ কথাটো আজি চিন্তা কৰিব লাগিব। হয়, আমি ভাৰতবৰ্ষৰ মানে চৰকাৰ গঠন কৰিবলৈ ৰাজনীতি কৰা নাই। হয়, আমি অসম চৰকাৰ গঠন কৰিবলৈ ৰাজনীতি কৰা নাই। আমি কাউন্সিলৰ ৰাজনীতি কৰিছোঁ। কিন্তু কাউন্সিলতো আজি এই ভাৰতবৰ্ষৰ ভিতৰতে এইখন কাউন্সিল, অসমৰ ভিতৰতে এইখন কাউন্সিল। গতিকে ভাৰতত যি আঁচনি হয়, অসমত যি আঁচনি হয়, এই আঁচনিটো আমাৰ BTC অঞ্চলতো ইমপ্লিমেণ্ট হ'ব লাগিব। কাৰণ আমাৰ 17 বছৰত যিটো চৰকাৰ আছিলে, সেইটো আঁচনি বনাব পৰা চৰকাৰ নাছিলে, আঁচনি চিন্তা কৰিব পৰা চৰকাৰ নাছিলে, ৰাইজৰ কথা চিন্তা কৰিব পৰা চৰকাৰ নাছিলে, দুখীয়া মানুহৰ, নিবনুৱা, খেতিয়ক, মহিলা কাৰো কথা চিন্তা কৰিব পৰা চৰকাৰ যোৱা 17 বছৰ আমাৰ ইয়াত নাছিলে। আমাৰ ইয়াত চৰকাৰ আছিল দুৰ্নীতি, ভ্ৰষ্টাচাৰ, দুখীয়া গৰীব মানুহৰ পইচা খোৱা চৰকাৰ আছিল ইয়াতে যোৱা 17 বছৰে। তো সেইকাৰণে ৰাইজ, আজি ইয়াত যিটো এটা ঢৌ আহিছে, যিটো এটা জোৱাৰ আহিছে, এইটো মানে মোৰ নহয়, এইটো প্ৰমোদ বড়ো নহয়, এইটো হাজাৰ হাজাৰ আমাৰ দুখীয়া গৰীব মানুহ, বড়ো মাইনৰিটি, আদিবাসী, গোৰ্খা, অসমীয়া যিমান আছে, নাথ যোগীৰ পৰা আদি কৰি আমাৰ গৰীয়া মৰীয়া যিমান জনগোষ্ঠী আছে এই অঞ্চলত, ৰাভা, শৰণীয়া, গাৰো, হাজং, চবে বঞ্চিত হৈছে। আজি চবে দলে বলে ওলাই আহিছে। এই কাৰণে আমি কৈছোঁ কি এতিয়া প্ৰথম কাম হ'ব আমাৰ নিৰাপত্তা। যোৱা 27 জানুৱাৰীত চুক্তি হৈ গ'ল, আমাৰ অঞ্চল অস্ত্ৰমুক্ত হ'ল, এতিয়া আমি দিনে নিশা ঘূৰিব পাৰোঁ। কিন্তু এই চুক্তি BPF-এ বিৰোধিতা কৰিছিলে। এই কাৰণে আজি চুক্তি হৈ গ'ল। আজি কোনো এটা নিৰাপত্তাহীনতাত ভুগিব নালাগে। এতিয়া আমাক কি লাগে? আমাক সমন্বয় লাগে। এই মাটি আমাৰ মাটি, আমি চবে ভাৰতীয়, আমি চবে অসমৰ মানে খিলঞ্জীয়া, আমি চবে BTR বাসী, আমি চবে ইয়াৰ নাগৰিক হয়। কিন্তু আজি এই অঞ্চলত আমাক জাতি ভেদাভেদ, ধৰ্ম ভেদাভেদ কৰি আমাৰ দাদা ভাইৰ মাজত কাজিয়া কৰাব বিচাৰিছে। কোনোবা আহি কৈছে অ বড়ো, কোনোবা আহি কৈছে অমুক সংগঠন কৰক, আপুনি মানে এইটো কৰিছে, এইটো কৰিছে। এইবিলাক আজি আমাৰ সমাজৰ এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰিছে। আজি আপোনালোকে চিন্তা কৰি চাওক, আমাৰ শত্ৰু কোন হয়? বড়োৰ শত্ৰু আদিবাসী নহয়, মাইনৰিটি নহয়, মাইনৰিটিৰ শত্ৰু কোনোবা অসমীয়া নহয়, কোনোবা বঙালী নহয়, কোনোবা মানে আদিবাসী নহয়। কোনো জাতিৰ শত্ৰু হ'ব নোৱাৰে। আমাৰ শত্ৰু হ'ল সমস্যা। মানৱ জাতি উন্নয়নত যিবিলাক বাধা সৃষ্টি কৰিছে, মানুহৰ শান্তি স্থাপন কৰাত, শান্তিৰে বসবাস কৰাত যিসকল বাধা সৃষ্টি কৰিছে, মানুহৰ উন্নয়নত যিসকল বাধা সৃষ্টি কৰিছে, আমাক শিক্ষা দীক্ষা লৈ সমাজ আগুৱাই যোৱাত যিসকলে বাধা সৃষ্টি কৰিছে, আমাৰ দুখীয়া মানুহ, গৰীব মানুহৰ
পইচা আহাটো যিবিলাকে আত্মসাৎ কৰিছে, আমাক উন্নয়ন হ'বলৈ দিয়া নাই, যিবিলাক ছাপ্ৰেছ কৰি ৰাখিছে, আমাক ঠগাইছে, প্ৰবঞ্চনা কৰিছে, সেইবিলাকে আমাৰ শত্ৰু, এটা জাতি আনটো জাতিৰ শত্ৰু নহয়। সেইকাৰণে আজি UPPL দলত মই ছাত্ৰ সংগঠনত থকা সময়ত মই কল্পনা কৰিব পৰা নাছিলোঁ কি দলত যোগদান কৰাত ইমানখিনি আমাৰ জাতি জনগোষ্ঠীৰ ভাই ককাই লগ পাম, মই কোনোদিন ভাবা নাছিলোঁ। কিন্তু আজি মই সুখী, কালি চৰকাৰ বনাওক নবনাওক, আজি ৰাইজে চৰকাৰ বনাবলৈ আছে, চৰকাৰ হ'ব। কিন্তু আজি আমি চৰকাৰ নোহোৱাৰ আগতে যিটো সমন্বয়ৰ কথা আজি প্ৰমাণ কৰি দেখিলোঁ, এইখন ফিল্ডত আমাৰ কোন জনগোষ্ঠীৰ মানুহ নাই, আজি আদিবাসী আছে, ইয়াত আমাৰ মাইনৰিটি আছে, ইয়াত বঙালী আছে, বড়ো আছে, সকলো জনগোষ্ঠীৰ মানুহ আছে। আৰু এইটোৱে বিটিআৰ আমি বিচাৰিছোঁ, শান্তিৰ বিটিআৰ, নিৰাপত্তাৰ বিটিআৰ, উন্নয়নৰ বিটিআৰ, সকলো নিজৰ আত্মা মৰ্যাদা লৈ জীয়াই থাকিব পৰা বিটিআৰ। আৰু ইয়াৰ কাৰণে আমি 70 বছৰ বাদ চালোঁ, ইয়াৰ কাৰণে আমি 17 বছৰ বাদ চালোঁ। এই কাৰণে আপোনালোকক মই স্পষ্ট কৈছোঁ, এইবাৰ চৰকাৰ কোনো হাগ্ৰামাৰ চৰকাৰ নহয়, এইবাৰ চৰকাৰ কোনো দাদাগিৰিৰ চৰকাৰ নহয়, এইবাৰ কোনো প্ৰবঞ্চকৰ চৰকাৰ নহয়, এইবাৰ চৰকাৰ হ'ব আপোনালোকৰ চৰকাৰ, ৰাইজৰ চৰকাৰ হ'ব। এইবাৰ আপোনালোকৰ দাদাগিৰি চলিব, আপোনালোকৰ কথা মতে চৰকাৰ চলিব। আৰু মেইন যিটো ৰিয়েল যিটো গণতন্ত্ৰৰ মূল্যবোধ যিটো আমি ইয়াতে আৰম্ভ কৰিব লাগিব। কাৰণ আমি বিশ্বৰ ভিতৰত সৰ্বোচ্চ গণতান্ত্ৰিক দেশত আমি বসবাস কৰোঁ। সেই হিচাপে আমাৰ গণতন্ত্ৰ, আমাৰ বিটিআৰতো সুস্থ এটা গণতন্ত্ৰ হ'ব লাগিব। এজন দৰিদ্ৰ দুখীয়া মানুহ গামছা পিন্ধি ঠেলা চলোৱা মানুহজনক চৰকাৰৰ কথা ক'ব পৰা হ'ব লাগিব। তো সেইকাৰণে আপোনালোকক কৈছোঁ, আমাৰ চৰকাৰ অহাৰ লগে লগে কোনো GM এইটো মানে হাই প্ৰট'কল মানে মেইনটেইন কৰি ঘূৰি ফুৰোৱা নহ'ব। প্ৰত্যেকটো সমষ্টিতে এটা অফিচ সৃষ্টি কৰা হ'ব, অফিচ মানে স্থাপন কৰা হ'ব, MCLৰ অফিচ। আপোনালোকে MCL বিচাৰি ঘৰত যাব নালাগে। যোৱা 17 বছৰত MCL বিচাৰি নাপায়, ৰাতিপুৱা এখন এপ্লিকেশ্যন লৈ MCLৰ ঘৰত গ'লে বোলে গালি পাৰি পঠায়। মই বহুতৰ মুখত শুনিছোঁ, এপ্লিকেশ্যন লৈ গ'লে EMA গালি পাৰি পঠায়। আপুনি নিজকে পাব্লিক ৰিপ্ৰেজেণ্টেটিভ বুলি কৈছে আৰু আনপিনেদি পাব্লিকে লগ কৰিবলৈ আহিলে আপুনি গালি পাৰি পঠাইছে, এইটো কেনেকৈ হ'ব? আজি MP এজনৰ কোনো অফিচ নাই। স্বাধীনতাৰ 74 বছৰত ভাৰত চৰকাৰে কিয় অনুভৱ কৰা নাই কি আমাৰ ৰাইজে যে MPক লগ কৰিব লাগে, MPক লগ কৰিবলৈ আমি ক'ত বিচাৰি যাম? আজি বিজেপিৰ MP আছে, কালি বেলেগৰ MP আছিল, পৰহি বেলেগৰ MP হ'ব। দলৰ লগত আমাৰ কথা নাই। আমি কৈছোঁ MPৰ এটা অফিচ লাগে। আজি MPক মানুহে কিবা ক'ব বিচাৰে, কিবা দিব বিচাৰে, কিবা দাবী কৰিব বিচাৰে, কিবা এটা কথা বিচাৰে, MPৰ পৰা উপদেশ বিচাৰে, MP বিচাৰি নাপাওঁ। কেতিয়াবা MP থাকিব দিল্লীত, কেতিয়াবা MP থাকিব গুৱাহাটীত, MPৰ কোনো ঠিকনা নাই। এটা অফিচ কৰক MPক আৰু এটা তাৰিখ দিয়ক, এই তাৰিখত যাতে আমি MPক লগ কৰিব পাৰোঁ। এইটো মানে গভৰ্নেন্সটো এইটো ঠিক কৰিব লাগিব। MLA এজনৰ অফিচ নাই, আমি MLA ঘৰত যাই লগ কৰিব লাগে। MLA সদায় ঘৰত যাই আমি কিয় লগ কৰিম? আমাৰ কিবা ৰাইজৰ মানে নিজৰ এটা কিবা আত্মসন্মান নাই নেকি? কিয় মই ঘৰত যাই লগ কৰিব লাগে? গণতন্ত্ৰটো ৰাইজে ৰজা বুলি কৈছে। তো আজি MP MLAৰ কাৰণে অফিচ এটা নাই, ঘৰে ঘৰে যাব লাগে, গালি খাব লাগে। এই কাৰণে আমাৰ বিটিআৰ অঞ্চলত UPPL চৰকাৰ অহাৰ লগে লগে সকলো MPৰ অফিচ আমি বিটিআৰ চৰকাৰে বনাই দিম, MLAৰ অফিচ বিটিআৰ চৰকাৰে বনাই দিম, আৰু MCLৰ অফিচ 40 জনৰ অফিচ আমি বনাই দিম। আৰু তেখেতসকলৰ কাৰণে আইন পাছ কৰিম, যিসকলে আমাৰ অঞ্চলৰ পৰা গৈছে তেখেতসকলে সপ্তাহত 2 দিন ৰাইজৰ কাৰণে দিব লাগিব। ৰাইজৰ ক'বলগীয়া কথা আছে, সিস্টেম সলনি কৰিব লাগিব। এতিয়া চবৰে উন্নয়নৰ কাৰণে আমাক সবচে বেছি কাম হয় ব্লকবিলাকত। মানে মহিলাৰ পৰা লৈ পেলাই বৃদ্ধৰ পৰা লৈ পেলাই সকলো মানুহৰ কাৰণে আঁচনি আছে, কিন্তু সবচে বেছি আজি কৰাপশ্যন হৈ আছে যদি ব্লক অফিচত। ব্লক অফিচবিলাক মানুহবিলাকে কয় সোণাৰ কণী পাৰা অফিচ বুলি কেনে, সোণাৰ কণী পাৰে বোলে ব্লক অফিচত কেইজনমান মানুহৰ কাৰণে। এতিয়া সেইকাৰণে আমি কৈছোঁ, ইমান বছৰে দুখীয়া গৰীব মানুহৰ কাৰণে আহা PMIৰ ঘৰ, যিটো আইৱাৰ ঘৰ বুলি কয়, সেই আইৱাৰ ঘৰৰ নামত পইচা খালে। কেনেকৈ মানসিকতা আচৰিত! মানুহজনৰ একোই নাই, এজন মহিলা, 2জন সন্তান আছে, যাৰ হাজবেণ্ড, যাৰ মানে মালিকজন ঢুকাই গৈছে, সেই মহিলাৰ পৰাও 5,000 টকা লৈছে ঘৰ দিম বুলি, আৰু 1 বছৰ 1.5 বছৰ দি পইচা ঘূৰাই দিয়া নাই। এইটো কেনেকৈ মানৱতা হ'ব পাৰে?
কিমান আচৰিত কথা। সেইকাৰণে আমি কৈছোঁ কি আমাৰ চৰকাৰ আহিলে আমি নিজে ইয়াৰ কাৰণে সংগ্ৰাম কৰিম। আমাৰ অঞ্চলত যাতে মানে ঘৰ নোহোৱা মানুহ কোনো নাথাকে, চবেই এখন এখন ঘৰ পায়, আৰু যিখিনি ঘৰৰ পইচা খাইছে চবকো কিন্তু ইমিডিয়েট ঘৰ বনাই দিয়ক, নহ'লে জেলত যাবলৈ সাজু হওক। আৰু ইয়াৰ লগে লগে জব কাৰ্ডৰ যিটো আঁচনি, জব কাৰ্ডৰ আঁচনি আজি তেখেতসকলে কমপ্লেইন দিলে, দাবী ধমকি দিয়ে, উঠাই নিম, কিবা কৰিম, হেন কৰিম, তেন কৰিম। এই মানে আমাৰ খালেংদুৱাৰ সমষ্টিত দাদাগিৰি আৰম্ভ কৰিছে। তাতে এটা বগা টাইগাৰ আছে, মানে সদায় দাদাগিৰি কৰি আহিছে, আৰু এতিয়াও মানে মাৰপিট কিবা কিবি আৰম্ভ কৰিছে। ভাই, হাতটো আমাৰো আছে, আমাৰ হাততো পকা লগা নাই দেই, কিন্তু আমি এইবিলাক নিবিচাৰোঁ, হিংসা নকৰোঁ ৰাইজ। হাতটো আমাৰে আছে, কিন্তু আমি ইমান বলিয়া হোৱা নাই কি একে মোৰো মাংস তাৰো মাংস, তাৰ মোৰো জীৱন তাৰো জীৱন, তাক বেচেৰাক মানে খিলে দি কোবাম, কিবাই দি কোবাম। আৰে এজন মানুহ আনজন মানুহ এনেকৈ কোবাব পাৰেনে? যাই পেলাই ক'ৰবাত দৰ্জাত লাট মাৰিছে, দৰ্জা ভাঙাই দিছে, এইবিলাক কেনেকৈ কৰিব পাৰে? সেইটো কৰিব পাৰে অকল BPFৰ মানুহে, বেলেগ কৰিব নোৱাৰে। সেইকাৰণে এইবিলাক যদি চাবলৈ মন নাই, মাৰপিট, হিংসা, কাৰোবাৰ ৰাতি শুই থকা সময়ত যদি দৰ্জা ভাঙা, এইবিলাকে চাবলৈ আপুনি নিবিচাৰে, BPFক বিদায় দিয়ক। ইয়াৰ বাহিৰে আমাৰ বেলেগ ৰাস্তা নাই। আৰু এতিয়া এই 15-10 বছৰত জব কাৰ্ডৰ পইচা যদি 10,000 প্ৰত্যেক বছৰত আমাৰ দুখীয়া মানুহ পালেহেঁতেন, তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক চোলা কিনি দিয়া, ঔষধ কিনি দিয়া ব্যৱস্থাবিলাক হ'লহেঁতেন। কিন্তু আজি এই পইচাখিনি চব আত্মসাৎ কৰিলে। অহাকালি আমাৰ এটা মিটিং হ'ব, প্ৰত্যেকটো ইউথ ব্লকৰ ইউথবিলাক 5জন লৈ কালি এটা প্ৰগ্ৰাম আছে। এই প্ৰগ্ৰামৰ পিছতে আমি ছ'চিয়েল অডিট কৰিম। আৰু ইতিমধ্যে আমি গম পাইছোঁ 3 বছৰত 515 কোটি টকাৰ ভিতৰত মাত্ৰ 10% পইচাহে মানুহৰ হাতত গৈছে, 90% পইচা খাই দিছে। আৰু খাই দিয়া মানুহখিনিক মানে জেলত ভৰোৱাটো আমাৰ কাম। ৰাজনীতি হয় নহয়, ইলেকশ্যন জিকে নিজিকে এইটো ডাঙৰ কথা নহয়। আমাক ন্যায় লাগে, ৰাইজক ন্যায় লাগে। দুখীয়া মানুহ কিয় এনেকৈ ঠগাই খাব? সেইকাৰণে ৰাইজ আপোনালোকৰ লগত বহুত কথা পাতিব লগা আছে। সেলফ হেল্প গ্ৰুপবিলাক বনাই দিলে, 20,000 সেলফ হেল্প গ্ৰুপ আছে আমাৰ BTC এৰিয়াত। আৰু আমাৰ বাইদেউসকলক, আইসকলক ইলেকশ্যন আহিলে কয় আপোনালোকৰ একাউণ্ট নাম্বাৰটো দিয়ক, পইচা মানে তাতে আমি দি দিম ডিপজিট কৰি। ইলেকশ্যন গ'লে 5 বছৰ একোৱেই নাই। এতিয়া বেছিকৈ ক'লে মহিলাই কৈ আছে বুলি 1,000 টকা দি যাব, ঠিক আছে 1,000 লওক, 2,000 লওক, ইয়াৰ পিছত বেছিকৈ দিম। কিন্তু নাই, ভাৰত চৰকাৰৰ আঁচনি আছিলে কি চবকো 75,000 টকা চব সেলফ হেল্প গ্ৰুপে দিব পাৰে। পুৰুষ আৰু মহিলাৰ উপাৰ্জন সমান হ'ব লাগিব, নহ'লে আমাৰ সংসাৰখন কেনেকৈ চলিব? ইনকামটো এজনে কৰে, 4জন যদি এনে বহি খাব লগা হয়, ঘৰৰ ইনকাম কেনেকৈ হ'ব? মানুহ সদায় দুখীয়া হৈ যাব। এইকাৰণে প্ৰত্যেকটা সেলফ হেল্প গ্ৰুপক সবলীকৰণ কৰিব লাগিব, কাম কৰা ট্ৰেইনিং দিব লাগিব। আৰু 2 লাখ মহিলা এতিয়া সেলফ হেল্প গ্ৰুপত মানে এতিয়া চবেই এংগেজ হৈ আছে। তাৰমানে 2 লাখ মহিলাক যদি আমি কিবা এটা আঁচনি কালি দিওঁ, 70,000 কোটি টকা দিওঁ, সেই 2 লাখ মহিলা নিজে স্বাৱলম্বী হ'ব পাৰিব। আৰু এইটো কৰা কাম আমাৰ দায়িত্ব। আৰু আমাৰ চৰকাৰ অহাৰ লগে লগে আমি চবেই মিলি আপোনালোককো মই অনুৰোধ কৰিছোঁ, প্ৰত্যেকজন গাঁৱতে হিচাপ কৰক, যিয়ে নেকি দুবেলা দুমুঠি ভালকৈ খাব নাপায়। আমি মানৱ জাতি হয়, এজনে আনজনৰ দুখ দুৰ্যোগটো আমি মানে বুজিব পাৰিব লাগিব। গতিকে মই মাছে মাংস খাই আছোঁ, মোৰ ওচৰত এজনৰ ঔষধ কিনি খাবলৈ পইচা নাই। সেইকাৰণে প্ৰথম যিবিলাক ৰিক্সাৱালা, ঠেলাৱালা খৰি বেছি খাই আছে, মদ বেছি খাই আছে, হাজিৰা কৰি খাই আছে, এই মানুহবিলাকক প্ৰথম চাব লাগিব। ঘৰ দিয়া, কিবা দিয়া, এইবিলাকত আপোনালোকে চবেই নিজৰ গাঁৱতে গাঁও সভা বহি ঠিক কৰি লওক। ঘৰখন আমি প্ৰথম কাক দিম, আপোনালোকে ঠিক কৰক। যিজনৰ ঘৰ নাই সি প্ৰথমতে ঘৰ পাব লাগিব, তেতিয়াহে আমাৰ ন্যায় হ'ব, আপুনিও ভাল কাম কৰা হ'ব। তো এইকাৰণে আজি বেছি দীঘলীয়া নকওঁ, আপোনালোকক লগ পাই খুব ভাল লাগিল। বহুতখিনি আঁচনি আমি বনাইছোঁ। ইতিমধ্যে যিটো গভাৰ্নেন্স, ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈকে যাব লাগিলে এপ্লিকেশ্যন এটা দিবৰ কাৰণে আপোনাৰ 10-15 হাজাৰ টকা খৰচ হয়। আৰু আপুনি আমাৰ চৰকাৰত এপ্লিকেশ্যন দিবৰ কাৰণে অন্ততঃ কোকৰাঝাৰত যাব নালাগে, বেলেগ কামৰ কাৰণে যাওক অফিচত, কিন্তু এপ্লিকেশ্যন এখন লৈ পেলাই যাব নালাগে, আপুনি মোবাইলেদি পঠাব পাৰিব। আৰু আমাৰ অফিচত এইটো যেতিয়া গৈ পাব, আমাৰ অফিচত ৰেকৰ্ড হ'ব, আপোনাক ফোন কৰিব, আপোনাৰ সমস্যা কি, আপোনাৰ সমস্যা ইৰিগেশ্যনৰ, আপোনাৰ সমস্যা PWDৰ,
আপনার সমস্যা ইলেকট্রিসিটির, আপনার সমস্যা স্কুলের, আপনার সমস্যা রাস্তার ব্লকৰ কিয়র সমস্যা আপনি কই দিয়ক, এইটো লিখি পেলাই আমার অফিসের প্রায় মানুষ ফোন করিব কি এইটো সমস্যা হয়ে আছে আপনি সমাধান করে দিয়ক, রাইজক হারাশাস্তি নকরিব। এতিয়া যেটো কালচার হয়েছে, আমার ইঞ্জিনিয়ার এজনে মানুষ এজন গলে লগ নধরে, কোনোবা অফিসার এজনে মানুষ এজনক গলে লগ নধরে, ভিডিও এজনে মানে এনেকুৱা মানে পাৱাৰফুল হৈ গৈছে, ৰাইজে গ'লে মানে তেখেতৰ খংহে উঠে, কিন্তু ৰাইজৰ কাৰণে তেখেতে কাম কৰি আছে। আপোনাকে খং উঠিব পাৰে, খং উঠিব নালাগিছিল, খং উঠে, কিন্তু যেতিয়া তাৰ ওপৰৰ অফিচাৰে ফোন কৰি ক'ব আইৱাৰ ঘৰটো দি দিয়া, তেতিয়া সি ডাইৰেক্ট দাউৰি যাব লাগিব। আৰু আমি চৰকাৰত বহিলে এই কুৰ্চি লৈ বহি নাথাকোঁ, ৰাতিপুৱাৰ 8টাৰ পৰা তাছ খেলা, মদ খাৱা, এইবিলাক আমাৰ কাম নহয়। আমি পুৰা ঘূৰি থাকিম। দুদিন অফিসত বহু, 5 দিন রাইজৰ লগত ঘূৰিম, খেতি পথাৰ চাম, মহিলাসকলৰ লগত, ছাত্ৰ ছাত্ৰীৰ লগত, আমাৰ নিবনুৱা যুৱ যুৱতীসকলে কালি ট্ৰেইনিং পাব লাগিব। আমি ঠিক কৰিছোঁ, আমাৰ অঞ্চলৰ পৰা প্ৰত্যেক বছৰত 100 জনক IAS IPS পৰীক্ষা দিয়াৰ কাৰণে আমি সহায় কৰিম আমাৰ চৰকাৰৰ পৰা। প্রত্যেক বছৰত আমি 500 জন ডক্টর ইঞ্জিনিয়ার ওলোৱাৰ কাৰণে আমি চৰকাৰীভাৱে আমি সহায় কৰিম। আৰু আপোনালোক আমি খুব সুখী, এই চুক্তি হোৱাৰ পিছত ওদালগুৰি অকলে 2টাকৈ ইউনিভাৰ্চিটি পালে, অৰ্গেনিক ইউনিভাৰ্চিটি আৰু ট্ৰাইবেল ইউনিভাৰ্চিটি। ওদালগুৰি NIT পালে, ওদালগুৰি চাই চেণ্টাৰ হ'ব। কালি যেতিয়া ইয়াত NIT হ'ব, ইয়াত পঢ়িবতো আহিবই, চাইকেল লৈ যায় ইঞ্জিনিয়াৰিং পঢ়িব পাৰিব, আৰু ইয়াৰ লগে লগে কোনোবা ৰিক্সা চলাই খাব পাৰিব, হোটেল দি খাব পাৰিব, কাৰণ ইয়াত গোটেই ভাৰতৰ মানুহ পঢ়িবলৈ আহিব। এই ইউনিভাৰ্চিটিত বহুত মানুহ সংস্থাপন পাব, 3rd গ্ৰেড 4th গ্ৰেড সংস্থাপন পাব। ইয়াৰ বাহিৰে আৰু বহুতে আজি পিঠা বিক্ৰী, চাহ বিক্ৰী কৰি খাব পাৰিব, চব্জি বিক্ৰী কৰি খাব পাৰিব। এনেই মানে ওদালগুৰিৰ মানুহৰ বহুত কৰ্ম সংস্কৃতি আছে। আজি কিছুমান চাহ খেতি কৰিছে, ৰাবাৰ খেতি কৰিছে, এগ্ৰিকালচাৰৰ ক্ষেত্ৰতো ওদালগুৰি লাহে লাহে বহুত আগবাঢ়ি আছে, কিন্তু আপোনালোকক চৰকাৰী সহায় নাপাৱাৰ কাৰণে আপোনালোকৰ সমস্যা হৈছে। গতিকে খেতিয়কসকলক গভৰ্ণমেণ্টৰ KCC লোন দি আছিলে, মাজে মাজে পায়, মাজে মাজে নাপায়, কিন্তু আমি ঠিক কৰিছোঁ, প্ৰত্যেকটা VCDCটো আমি ফাৰ্ম মেচিনাৰী বেংক বুলি কয়, তাত মানে 3-4খনকৈ ট্ৰেক্টৰ ৰাখি থ'ম, যি সঁজুলি লাগে ৰাখি থ'ম, যাতে এটলিষ্ট আমাৰ খেতিয়কসকলে এই ট্ৰেক্টৰটো লৈ যায়, নিজে তেল ভৰাই নিজৰ 2 বিঘা 3 বিঘা 5 বিঘা মাটি চাহ কৰি ল'ব পাৰে। এইখিনি ব্যৱস্থা কৰিম, কাৰণ অৰ্থনীতি উন্নয়ন হ'ব লাগিব। আৰু উন্নয়ন যোৱা স্বাধীনতাৰ 70 বছৰত উন্নয়ন দক্ষিণৰ পৰা আহি থাকিল, দক্ষিণৰ পৰা আমাৰ তাত আহি নাপালে। গতিকে এইবাৰ আমি উত্তৰৰ পৰা আনিব বিচাৰিছোঁ। উত্তৰৰ পৰা আনিলে অলপ বল কম লাগিব আমাৰ, ইফালে অসম হয়, বল কম লাগিব। গতিকে ৰাস্তা ঘাট যিবিলাক সমস্যা, এইটো আমি এটা এপ্লিকেশ্যন লৈ কৰিব বিচৰা নাই। অলৰেডি আমি টিমবিলাক ঠিক কৰি লৈছোঁ। আমি এবাৰতে ওলাই ল'ম কি আমাৰ অঞ্চলত কিমান ৰাস্তা লাগে, কিমান দলং লাগে, কিমান কালভাৰ লাগে। এবাৰতে ঠিক কৰিছোঁ কি কিমান স্কুল লাগে, কলেজ লাগে, ইউনিভাৰ্চিটি লাগে, ক'ত কি লাগে, হস্পিটাল লাগে। যে আমি বিচাৰিছোঁ এটলিষ্ট ঘৰে ঘৰে গাঁৱে গাঁৱে হস্পিটাল বনাব নালাগে, এটা সাব ডিভিজন এটা হস্পিটাল ভাল হওক, য'ত ICU আছে, অপাৰেশ্যন কৰিব পাৰে। তেতিয়াও আমাৰ ৰাইজে বহুত সকাহ পায়। কেঞ্চাৰ হ'লে আৰু ভেল্লৰত যাব নালাগে। 2-3 বছৰত যেতিয়া ইয়াতে তামোলপুৰত কেঞ্চাৰ হস্পিটালখন হ'ব, তেতিয়া মানুহবিলাক যাই পেলাই ইয়াতে কেঞ্চাৰ ট্ৰিটমেণ্ট কৰিব পাৰিব। সকলো মানৱ সম্পদ উন্নয়নত যি লাগে এই ব্যৱস্থাবিলাক লৈ পেলাই এইখন চুক্তি কৰা হৈছে। তো ৰাইজ আজি কোনোবা আহি কৈছে আপোনাক ভূমিৰ পাট্টা নাপাব, সেইটো লৈ পেলাই আমাৰ ৰাইজক কি কৰিছে, BPF-এ গাঁৱৰ ঘৰে ঘৰে মোবাইলত দি পঠাইছে, ভূমিৰ পাট্টা নাপায়, ভূমিৰ পাট্টা নাপায়। অলপতো লাজ পাব লাগে। আপোনাৰ 17 বছৰ চৰকাৰ আছিল, ভূমিৰ পাট্টা দিব নোৱাৰিলে, এতিয়া আপুনি কৈছে নিজে ভূমিৰ পাট্টা নাপায়। কাক গালি পাৰা হৈছে? নিজকে গালি পাৰা হোৱা নাই জানো? UPPL-তো চৰকাৰ নাছিল, যিজন সন্তান জন্মই পোৱা নাই, এই সন্তানক কৈছে ই ক'লা হ'ব, তাক আনিব নালাগে, ই বগা হৈ জন্ম হ'ব, তাক আনিব নালাগে, ই লেংৰা হ'ব, তাক আনিব নালাগে, কণা হ'ব, তাক আনিব নালাগে। এইটো কেনেকৈ কথা? সন্তানটো জন্ম হ'বলৈ দিয়ক, 5 বছৰ চাওক, 17 বছৰৰ BPF, 5 বছৰৰ UPPL, আপোনালোকে কম্পেয়াৰ কৰক। আৰু সাহস আছে যদি আপোনালোকে নিজে কওক, আমি চেলেঞ্জ কৰিছোঁ, আপোনালোকক 5 বছৰ এৰি দিছোঁ, চাওক আপোনালোকে আমাৰ নিচিনা কাম কৰিব পাৰে। সাহস আছে যদি আমাৰ লগত চেলেঞ্জ কৰক। 5 বছৰ আপোনালোকে মনে মনে বহি থাকক। এই 17 বছৰত ইমান দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে আজি মানুহ আমি মুখ দেখাবলৈ লাজ পাওঁ। তো এইকাৰণে ৰাইজ পৰিৱৰ্তনটো লাগিব।
এই পৰিৱৰ্তনটো দুখীয়া মানুহৰ স্বাৰ্থত, নিবনুৱাৰ স্বাৰ্থত, শান্তি স্থাপন কৰাৰ স্বাৰ্থত, নিৰাপত্তা আনাৰ স্বাৰ্থত আৰু ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত, আমাৰ ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজ কৰাৰ স্বাৰ্থত, আমাৰ যিটো নিবনুৱা শিক্ষিত যুৱ যুৱতীসকল আছে আৰু যিসকল পইচা টকা নোহোৱাৰ কাৰণে স্কুল কলেজ এৰিব লগা হৈছে, সেইসকলক মানে সংস্থাপন দিয়াৰ নামত আমি এটা পৰিৱৰ্তন কৰিবই লাগিব। এইখিনি কথা ক'লোঁ। ঈশ্বৰে আল্লাহ আপোনালোকক ভালে ৰাখক, মই এইটোকে অনুৰোধ কৰিছোঁ। আৰু কৰোণা ভাইৰাছ যিহেতু চলি আছে, চবেই সাৱধানে থাকিব, কিন্তু অলপ জ্বৰ চৰ হ'লে, চৰ্দি হ'লে তাৎক্ষণিকভাৱে ডক্টৰৰ পৰামৰ্শ ল'ব, সেইটো মই আপোনালোকক অনুৰোধ কৰিছোঁ। পুনৰ লগ পাম। ইলেকশ্যন হয়তো 1 মাহ 1.5 মাহত হৈ যাব পাৰে, কেতিয়া হয় ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ কৰিব, কিন্তু আজি ৰাইজে যে পূৰা মন বান্ধি লৈছে কি এইবাৰ যিমানে দেৰি নহওক UPPLৰ চৰকাৰ আনিব। আৰু মই আপোনালোকক কৈছোঁ কি আজি কোকৰাঝাৰৰ পৰা মাজবাটলৈকে যিটো আমি পৰিৱেশ দেখিলোঁ, এতিয়া মানে 40টাৰ ভিতৰত মহিলাৰী ডাঙৰীয়াই কৈছে 40টাই পাম, কিন্তু তেখেতে 40টা ইলেকশ্যন খেলাই নাই তেখেতৰ পাৰ্টীয়ে। আমিয়ে খেলিছোঁ 40টাৰ 40টা, তথাপিতো আমি নকওঁ 40টা পাম, কিন্তু আমি চৰকাৰ গঠন কৰিব যিমান চিট লাগে ইয়াতকৈ বহুত বেছি চিট পাম আৰু চৰকাৰ গঠন কৰিম। এইখিনিকে কৈ মই বক্তব্য সামৰিছোঁ। ধন্যবাদ।